अनुसूचित जनजाति का दर्जा और पूर्ण स्वायत्तता की मांग लेकर अखिल असम मोरान छात्र संस्था द्वारा जारी धारावाहिक आंदोलन के साथ ही इन्हीं मांगों को लेकर मटक युव छात्र सम्मेलन के नेतृत्व में मटक जनगोष्ठीय संगठनों के सहयोग से 19 सितंबर से धारावाहिक आंदोलन की घोषणा की गई है। मटक युव छात्र सम्मेलन के अनुसार आंदोलन की शुरुआत 19 सितंबर को तिनसुकिया सदर में विशाल मशाल रैली निकालकर की जाएगी। मटक युव छात्र सम्मेलन के केंद्रीय सचिव स्वरूप गोहाई के अनुसार 2014 के चुनाव से पहले चुनावी घोषणा में कहा गया था कि अगर भाजपा सत्ता में आई तो 6 जनगोष्ठियों को जनजातिकरण की मर्यादा प्रदान की जाएगी। केंद्र एवं राज्य में सत्ता की बागडोर भाजपा के हाथों में चली तो गई, पर सत्ता हासिल होते ही वे चुनावी वादा भूल गए। इधर प्रशासन द्वारा मटक जनगोष्ठीय संगठनों को मशाल जुलूस न निकालने की चेतावनी देते हुए नोटिस भेजा गया है। अशोक जनजातिकৰণৰ বিষয়টো এটা আমাৰ ঐতিহাসিক বিষয় আৰু এই যি সাংবিধানিক অধিকাৰ এই অধিকাৰ আমি কাঢ়ি আনিবলৈ কালি ৰাজপথ কমাবলৈ আমি সাজু হৈছো আৰু স্বতঃস্ফূৰ্তভাৱে মটক ৰাইজ ওলাই আহিব। আপোনালোকে দেখিব 50,000তকৈ অধিক মানুহ মটক ৰাইজ স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত ঝপিয়াই পৰিব। কাৰণ মটক ৰাইজে গম পাইছে যে মটক ৰাইজৰ যি সাংবিধানিক অধিকাৰ, যি প্ৰাপ্য, যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰসমূহ দিয়াৰ ক্ষেত্ৰত কিন্তু এইখন চৰকাৰে গাফিলতি প্ৰদান কৰিছে। আমি একো নাজানো, আমি চিধা চিধিকে ক'ব লাগিব। আমাক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰে আমি তেতিয়ালৈকে কিন্তু আমি ৰাজপথ কপাই থাকিম। স্পষ্ট কথা আৰু স্বতঃস্ফূৰ্তভাৱে মটক ৰাইজে গম পাইছে যে এইখন চৰকাৰে বাৰে বাৰে আমাক লালিপপ খুৱাই আমাৰ মটক জনগোষ্ঠীৰ ৰাইজসকলক তেওঁলোকে বিভ্ৰান্ত কৰিব বিচাৰে আৰু সময়ে সময়ে তেওঁলোকৰ কথা বতৰাবিলাক বদলি হৈ থাকে। কিন্তু এনেকুৱা ধৰণৰ বক্তব্যই কিন্তু আমাৰ ৰাইজক যথেষ্ট ক্ষুভিত কৰিছে। সেইবাবে অহাকালিলৈ আমাৰ ৰাইজ দলে বলে য'ত যেনেকৈ পাৰে, কোনোবাই টেম্পুত উঠি আহিব, কোনোবাই ছোটাহাতীত উঠি আহিব, কোনোবাই বাছত আহিব, কোনোবাই মটৰচাইকেল লৈ আহিব, প্ৰয়োজন হ'লে ঠেলাটো উঠি আহি কিনে এই সংগ্ৰামখন সফল কৰিবৰ কাৰণে কালি আমাৰ মটক ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। গতিকে মই তিনিচুকীয়া জিলাত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আৰু অসমৰ যিসমূহ জাতীয় জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোকক মই সাদৰে আমি আমন্ত্ৰণ জনাইছোঁ। আহক আমাৰ অসমীয়া জাতিটো সুৰক্ষিত কৰিবৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ অসমৰ যিসমূহ জাতিসত্তা আছে, আমি মটক হিচাপে যিসমূহ সৰু সৰু ক্ষুদ্ৰ হিচাপে জাতিসত্তাসমূহ আছে, এই জাতিসত্তাসমূহ যেতিয়ালৈকে সুৰক্ষিত নহ'ব, অসমীয়া জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া জাতিটো প্ৰথমতে সুৰক্ষিত হ'ব লাগিব, অসমীয়া সংস্কৃতি সুৰক্ষিত হ'ব লাগিব আৰু অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব। গতিকে মই কাইলৈ এই অনুষ্ঠানটো সকলোকে আমি সাদৰে আমি আমন্ত্ৰণ জনাইছোঁ। আহক আৰু এই সফল আমাৰ জুই সমদল কাৰ্যসূচী আমাক সফলভাৱে ৰূপায়ণ কৰাত আপোনালোকৰ পৰামৰ্শ সহযোগিতা আমাক গোটেই কাৰ্যসূচীটো এটা নতুন ৰূপ দিব বুলি আমি আশাবাদী। 2014 চনৰ সেই সময়খিনিলৈ আমি ঘূৰি গ'লে ক'ব লাগিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি কিনে প্ৰথম কথাটো এইটোৱে কৈছিলে যে মই অসমৰ চৰকাৰ, যদি বিজেপি চৰকাৰে অসমৰ চৰকাৰ গঠন কৰে তেনেহ'লে আমি অসমৰ মটককে ধৰি অন্য আটাইকেইটা জনগোষ্ঠীকে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ প্ৰদান কৰিম। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰাই এই অসম ভূমিৰ পৰা বেংমৰা এই ৰাজ্যখনৰ পৰাই আমাৰ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। সেই প্ৰধানমন্ত্ৰীয়ে কোৱা কথাষাৰ আজি ক'ত গ'ল? সেই সময়ত বৰ্তমানৰ অসমত থকা ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকে সেই কথাবিলাক গম পায়। গতিকে মই সেই মন্ত্ৰীবিলাকৰ সন্মুখত কোৱা কথাবিলাক অসমত থকা সেই ডাঙৰ ডাঙৰ মন্ত্ৰী বিষয়াসকলক মই সুধিব বিচাৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ জনগোষ্ঠীক লৈ বিভ্ৰান্তি সৃষ্টি নকৰিব আৰু বাৰে বাৰে যি প্ৰতাৰণা কৰি আহিছে তাৰ প্ৰতাৰণাৰ ফল কিন্তু অহা 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব, আমি অসম মটক জনগোষ্ঠীৰ ৰাইজসকলে আমি এইখন চৰকাৰক সুন্দৰভাৱে ৰাইজে যিটো ধুনীয়াকৈ এটা লালিপপ বনাই থ'ব, লালিপপ খুৱাবলৈ কিন্তু আমি প্ৰস্তুত হৈ আছোঁ। চাওক, আমি মটক জনগোষ্ঠীৰ ৰাইজসকলে নিজস্ব ভাষা আছে, আমাৰ কথা কোৱাত গঠন শৈলী আছে। গতিকে এটা কথা ক'ব লাগিব যে আমি খালং বুলিলে খালং, জাং বুলিলে জানো, হুল বুলিলে হুল, লাগে বুলিলে লাগে, আমি অকৰা মটক।